কৃষ্ণ ঔগুৰি হাতীগড়ৰ আঞ্চলিক বনাশ্ৰম বৈষ্ণৱ মন্দিৰৰ কিছু দৃশ্য আমি সকলোৱে উপভোগ কৰোঁ আহক। এই হেতুকে হৰিভক্তি প্ৰচাৰ কৰি জীৱতাৰণৰ উপায় উলিওৱাৰ কাৰণে কৃপাময় হৰিয়ে যি শংকৰ স্বৰূপে অৱতাৰ হৈছিল তেওঁৰ শ্ৰীচৰণত প্ৰণতি জনাবলৈ ঔগুৰি হাতীগড় বনাশ্ৰমত পৰম্পৰাগতভাৱে যোৱা 1987 চনৰ মাঘ মাহৰ শুক্লা একাদশীৰ পৰা 24 ঘণ্টাৰ বাবে নামঘোষাৰ অখণ্ড পাঠ পঢ়াৰ আয়োজন কৰি অহা হৈছে। সেয়েহে এইবেলিও এই অখণ্ড পাঠৰ কিছু দৃশ্য উপভোগ কৰোঁ আহক। কৃষ্ণ আৰু এই বনাশ্ৰমখন চৰকাৰৰ সহায় সহযোগিতা নোপোৱাৰ কাৰণে নিচেই পিছ পৰি আছে। ইয়াৰ ভকতকেইজনে যিখিনি সক্ষম তাহাঁতৰ যিখিনি সাৰ্থক অনুযায়ী এই সেৱা আগবঢ়াই লৈ যাই আছে। আহক সকলোৱে উপভোগ কৰক এই বনাশ্ৰমৰ কিছু দৃশ্য। এইফালে হৈছে কলীয়া গোসাঁইৰ ঘাই থানখন। ভকত আইসকলে সকলোৱে হৰিগুণৰে এই স্থান মুখৰিত কৰি পেলাইছে। সকলোৱে উপভোগ কৰোঁ আহক দৃশ্য। কৃষ্ণ এই বনাশ্ৰমত পৰম্পৰাগতভাৱে যোৱা 1987 চনৰ পৰা চলাই অহা হৈছে এই কাৰ্য। সকলো ফালে হৰিগুণৰে মুখৰিত হৈ পৰিছে। অখণ্ড পাঠ বিসৰ্জনী সময়ৰ কিছু দৃশ্য চাওক আহক। আৰতি কৰি অখণ্ড পাঠ 24 ঘণ্টীয়া অখণ্ড পাঠ সামৰণি কৰিব ভকতসকলে। চাওঁ আহক কিছু দৃশ্য।
আৰতি কৰা হোৱাৰ পিছত এইবাৰ প্ৰভুৰ প্ৰতি প্ৰাৰ্থনা জনোৱাৰ কিছু দৃশ্য। কৃষ্ণ মাধৱক চুমৰি হৰি বল হৰি বল হৰি বাৰ গোপাজনী জনে তিন শব্দ অপৰাধ গাতলি মাতা কিছু অপৰাধ বিনাশন ভজনাম নাৰায়ণ জানিনাম ভজিলে নামগীতে মহিকেমৰণ তুমি বেয়া কিলা হৈ আমাক ৰক্ষা কৰিছে চৰণ। এতিয়া যি স্বৰূপে আপোনাৰ শ্ৰীচৰণ লাগিবলৈ বৈষ্ণৱ বাপুসকলে আজি 24 ঘণ্টাৰ কাৰণে আপোনাৰ চৰণ লাগিবলৈ নবিলৰ নব্বাতখিনি ক্ৰয় বিক্ৰয় দি থোৱা কৰা হৈছে। লগতে বৈষ্ণৱ বাপুসকলে নামঘোষা 4004 শ্লোকেৰে মুখৰিত কৰা হৈছে। তাতে অনেকখিনি আকাৰ ইস্কাৰ ভুল ভ্ৰান্তি হ'ব পাৰে।
গতিকে সকলো দোষকে নিৰপৰাধী কৰি ধৰ্মত মতি কৰি আয়োজক বৃদ্ধি কৰি সেইবাৰ সুপাত্ৰ কৰি ৰাখিব বুলি সিহঁতে জনা হৈছে। সিহঁতে কিঞ্চিৰূপে বঞ্চনা নহ'ব, শুদ্ধৰূপে চলিব বুলি কামনা কৰি আজিৰ অখণ্ড পাঠখন ইমানকে বিসৰ্জন কৰা হৈছে। নাজানো বাহন নজনা বিসৰ্জন, পূজা মন্ত্ৰ নাজানো কিঞ্চিত, এতে কেহে পৰম ঈশ্বৰ ডাকো ডাকো হৃদয় চৰণ আমাৰ জয় প্ৰভু কুলীয়া ঠাকুৰকে স্মৰণ কৰি হৰি বল হৰি বল হৰি আৰু বাৰে মাই ভগৱতীক স্মৰণ কৰি হৰি বল হৰি বল হৰি ওম নম ভগৱতী মতংগিনী সৰ্বসিদ্ধিকাৰিণী কুৰু কুৰু সাহা। ওম নম ভগৱতী মতংগিনী সৰ্বসিদ্ধিকাৰিণী কুৰু কুৰু সাহা। ওম নম ভগৱতী মতংগিনী সৰ্বসিদ্ধিকাৰিণী কুৰু কুৰু সাহা। আজিলৈ এইখিনিয়ে আপোনালোকক বনাশ্ৰমৰ কিছু দৃশ্য মোৰ ফালৰ পৰা দেখুওৱা হ'ল। আপোনালোকক যদি এই ভিডিঅ'টো ভাল লাগে আপোনালোকে লাইক কৰিব, মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু আপোনালোকে পাৰিলে শ্বেয়াৰ কৰি দিবলৈ নাপাহৰিব। আন এটা ভিডিঅ'লৈ আৰু আপোনালোকৰ সৈতে পুনৰাই মিলিত হ'ম। সকলোৱে যেন গোবিন্দ মহাপ্ৰভু ভালে ৰাখে তাকেই কামনা কৰোঁ।